আমি অলপতে যেনে ইউৰোপিয়ান ইউনিয়নৰ সৈতে যি ট্ৰেড ডিল কৰিলোঁ, এই ট্ৰেড ডিলত জিৰ' টেৰিফ আমাৰ চাহৰ ক্ষেত্ৰত কৰাৰ বাবে এতিয়া অসমৰ চাহে বিশ্ব বজাৰত আৰু অধিক অগ্ৰগতি লাভ কৰিব আৰু আমাৰ এক্সপৰ্টৰ মাত্ৰা ২,৫০০ কোটি টকাতকৈ বৃদ্ধি পাব, অধিক বৃদ্ধি পাব। 2,500 crores-কৈ অধিক বৃদ্ধি পাব আৰু সৰ্বমুঠ অসমৰ যিমানবিলাক উৎপাদিত সামগ্ৰী বিশ্ব বজাৰলৈ যায় 10,000 crores ই অতিক্ৰম কৰিব। গতিকে এইটো এটা আমাৰ সুবৰ্ণ সুযোগ। আমি ভাবিছিলোঁ যে ট্ৰেড দিলে সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ছেক্টৰকে ই উপকৃত কৰিব, নহয়। আমাৰ ইয়াত চাহ খেতিয়কসকলে ইয়াৰ পৰা লাভান্বিত হ'ব আৰু এই চাহ উদ্যোগে ইয়াৰ পৰা লাভান্বিত হ'লে আমাৰ চাহ শ্ৰমিক ৰাইজ উপকৃত হ'ব লক্ষ লক্ষ, আৰু চাহ বাগিচাৰ সৈতে জড়িত থকা অন্যান্য লোকসকলেও যিমানবিলাক MSME ছেক্টৰ আছে বা যিমানবিলাক অন্যান্য শ্ৰমিক হিচাপে বা ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সকলোৱে ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হ'ব। কাৰণ এইখন বজাৰ আজি সৃষ্টি কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো শক্তিশালী পদক্ষেপ লৈছে, তাৰ বাবে মই অসমৰ সন্তান হিচাপে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কাৰণ অসম আৰু উত্তৰ পূৰ্বাঞ্চলে এতিয়া চাহৰ খেতিত যথেষ্ট মনোনিৱেশ কৰিছে আৰু এই চাহৰ বজাৰখন অতদিনে সংকুচিত হৈ আছিল। তাহানিৰ পৰাই, ইংৰাজৰ দিনৰ পৰাই আপোনালোকে সকলোৱে জানে যে বিশ্ব বজাৰত ভাৰতবৰ্ষই যদি প্ৰথম আত্মপ্ৰকাশ কৰিছে অসম চাহৰ যোগেদি কৰিছে। আৰু সেই ইয়েৰ্ছ অ'ল্ড আমাৰ যিটো ৰেপুটেশ্যন, গ্লৰিয়াছ ৰেপুটেশ্যন, সেই ৰেপুটেশ্যনটো এতিয়া পুনৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ যোগেদি যিটো সুবৰ্ণ সুযোগ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চাহ খেতিয়কসকললৈ আনি দিছে, এইটোৰ বাবে আমি তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কাৰণ আজিৰ তাৰিখত আমি সকলোৱে জানো যে এই 38খন ডেভেলপ উন্নত ৰাষ্ট্ৰৰ সৈতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে। গতিকে এই ৰাষ্ট্ৰসমূহত যিমানখিনি সামগ্ৰী তেখেতসকলে প্ৰতি বছৰে ক্ৰয় কৰে, সেই ক্ৰয় কৰাৰ মাত্ৰাটো 45 লাখ কোটি টকা। আৰু সেইখন বজাৰত এতিয়া আজি ভাৰতীয় আমাৰ উৎপাদনকাৰীসকলে তাত শক্তিশালীভাৱে প্ৰৱেশ কৰিব পাৰিব। আৰু সেইখন বজাৰ দখল কৰাৰ বাবে এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত বা তেখেতৰ দৃঢ়তাৰ বাবে ট্ৰেড ইন ইণ্ডিয়া এণ্ড ট্ৰেড উইথ দ্য ৱৰ্ল্ড, এই দৃষ্টিভংগীৰে আমি আজি এই ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বাবে এই ডিলৰ যোগেদি, এই চুক্তিৰ যোগেদি পৃথিৱীৰ 70% যিখন বজাৰ, সেই বজাৰখন ভাৰতবৰ্ষৰ বাবে খোল খালে। 70% ৱৰ্ল্ড মাৰ্কেট, সেই মাৰ্কেটখন এতিয়া, কাৰণ ইয়াৰ এনেধৰণৰ যদি ডিলবিলাক নহয় তেতিয়াহ'লে আমাৰ উৎপাদিত সামগ্ৰীবিলাকে বিশ্ব বজাৰত আত্মপ্ৰকাশ কৰিব নোৱাৰে, প্ৰৱেশ কৰিব নোৱাৰে। আৰু প্ৰৱেশ কি হিচাপে কৰিব, কি নীতি আধাৰ কৰিব? এই নীতি আধাৰ কৰিব যিবিলাক ইতিমধ্যেই চুক্তি স্বাক্ষৰিত হৈছে। আৰু আমেৰিকাৰ লগতো মাৰ্চ মাহতেই চুক্তি হোৱাৰ গোটেই কথাখিনি কি নীতি আধাৰত আমাৰ যিখিনি ডিল হৈছে এইবিলাক ৰূপায়ণ কৰা হ'ব, কাৰ্যকৰী কৰা হ'ব। এই ক্ষেত্ৰতো সকলোবিলাক সূক্ষ্মভাৱে বিবেচনা কৰি সেই চুক্তিত লিপিবদ্ধ কৰা হ'ব। গতিকে মই আজি আপোনালোকৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক জনাব বিচাৰিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক কিমান ভাল পায়। এই ডিলৰ যোগেদি আকৌ এই কথাটো স্পষ্ট হৈছে যে আজি অসমৰ চাহ উদ্যোগটোৰ বাবে বহু দিনৰ পৰাই আমি বহু কথাত আমি চিন্তিত হৈ আছিলোঁ, কি হ'ব ৱৰ্ল্ড মাৰ্কেটত আমাৰ বজাৰখনৰ চাহিদা বৃদ্ধি হ'ব নে সংকুচিত হ'ব। কিন্তু এতিয়া এই ডিলৰ যোগেদি এই কথাটো স্পষ্ট কৰি দিছে। গতিকে আমাৰ যিসকল চাহৰ পাৰ্টিকুলাৰলি যিসকল চাহ উৎপাদন কৰা যিমানবিলাক সংস্থা আছে বা কোম্পানী আছে বা সকলোৰে ওচৰত এটাই আবেদন, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৱৰ্ল্ড মাৰ্কেটত ভাৰতবৰ্ষে যিকোনো সামগ্ৰী, উন্নত মানদণ্ডৰ সামগ্ৰীহে ৱৰ্ল্ড মাৰ্কেটত প্ৰৱেশ কৰিব। গতিকে সেইকাৰণে কোৱালিটি যাতে কোনো কাৰণত আমাৰ কম্প্ৰমাইজ নহয়। যিকোনো প্ৰডাক্ট, ইণ্ডিয়াৰ যিকোনো প্ৰডাক্ট সদায় কোৱালিটি
প্ৰডাক্ট হ'ব। গতিকে কোৱালিটিৰ ক্ষেত্ৰত আমি আপোচ নকৰোঁ। ইণ্ডিয়াই কোৱালিটি প্ৰডাক্টৰ যোগেদি বিশ্ব বজাৰত এক বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব আৰু ইয়াৰ যোগেদি লক্ষ লক্ষ আমাৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব। কাৰণ যিমান উৎপাদন বাঢ়িব সিমানেই মানুহ দৰকাৰ হ'ব, শ্ৰমিকৰ দৰকাৰ হ'ব। তাত বিভিন্ন যোগ্যতা সম্পন্ন উন্নত মানৱ সম্পদৰ প্ৰয়োজন হ'ব উদ্যোগবিলাকত। গতিকে ইয়াৰ যোগেদি আমাৰ যিটো ভাগ্যৰেখা খোল খাইছে আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ বাবে, এইটো এটা শুভ বতৰা। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আগন্তুক দিনত আমি আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম, অৰ্থাৎ ভোকেল ফৰ লোকেল, লোকেল টু দ্য গ্ল'বেল, এই যিটো প্ৰিন্সিপল লাইন, ইয়াৰ যোগেদি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ৰাষ্ট্ৰখনক সবলভাৱে নেতৃত্ব দি এই ছেক্টৰক আজি উৎসাহিত কৰাৰ বাবে যিখিনি অত্যন্ত যুক্তিসংগতভাৱে চুক্তি স্বাক্ষৰ কৰিছে বিদেশী ৰাষ্ট্ৰৰ, তাৰ বাবে আজি ভাৰতবৰ্ষই আগন্তুক দিনত আমি পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে আমাৰ নিজৰ পৰিচয় গঢ় দিয়াৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে অগ্ৰগতি লাভ কৰিছোঁ। এতিয়া ভাৰতবৰ্ষৰ পৃথিৱীৰ সকলো অৰ্থনীতিবিদে একেমুখে স্বীকাৰ কৰে যে ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি ইন দ্য ৱৰ্ল্ড। গতিকে এই কথাখিনি এইকাৰণে ক'বৰ কাৰণে পৰিৱেশ নিৰ্মাণ হৈছে, কাৰণ যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰন্তৰভাৱে প্ৰতিটো ছেক্টৰ, আমাৰ এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা আৰম্ভ কৰি MSME ছেক্টৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্কিল ডেভেলপমেণ্ট, এডুকেশ্যন, প্ৰতিটো ছেক্টৰক তেখেতে যিমান সূক্ষ্মভাৱে গোটেই পৰ্যালোচনা কৰি ইয়াক গুৰুত্ব প্ৰদান কৰিলে। গতিকে তাৰ ফলত আজি ভাৰতবৰ্ষই উন্নতিৰ জখলাত দুপত দুপে বগাবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।